নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, আপোনাৰ পৰিয়ালৰ কল্যাণৰ ক্ষেত্ৰত বৰ সহায়ক নহয় এই মাহটো। আপোনালোকৰ মাজত কিছুমান পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক গুৰুত্বভাৱে টান হোৱাৰ এক সুকীয়া সম্ভাৱনা আছে। বিপদৰ ঠাইৰ পৰা ওলাই আহিবলৈ আপোনাৰ বুদ্ধিমত্তা আৰু দক্ষতা ব্যৱহাৰ কৰক। মুঠৰ ওপৰত পাৰিবাৰিক পৰিৱেশটো বৰ সুখদায়ক নহয়। সদস্যসকলৰ মাজত সম্প্ৰীতি কতো দেখা নাযাব। এনে পৰিস্থিতিত শিশুৱেই প্ৰথম হতাহত হ'ব। তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আৰ্থিকভাৱে আপোনালোক সকলোৱে বৰ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব। আপোনাৰ খৰচৰ পৰিকল্পনা ভালদৰে থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত শিক্ষাৰ ক্ষেত্ৰখনৰ প্ৰতি আপোনাৰ আগ্ৰহ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, কিয়নো আপোনাৰ সন্মুখত থকা নক্ষত্ৰৰ যি ফলাফল সেয়া অনুকূল নহয়। এই মাহত আপোনাৰ বেছিভাগেই পৰীক্ষাৰ ফলাফল আশা কৰাতকৈ কম হ'ব। ক'বলৈ গ'লে আপোনালোকৰ বেছিভাগেই নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত সংগ্ৰাম কৰিব লাগিব, তথাপিও বিশেষ সফলতা নাপাব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অতিৰিক্ত পৰীক্ষণ ল'ব লাগিব, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ সফলতাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাব। ক্ৰাফ্ট আৰু টেকনিকেল ব্যৱসায়ত জড়িত ব্যক্তিসকলে আপোনালোকক জুৰুলা কৰিব পৰা বিৰূপ পৰিস্থিতিৰ দ্বাৰা বহুলাংশে প্ৰভাৱিত নহ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ সন্মুখত নক্ষত্ৰৰ যি ফলাফল
সেই ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে বিশেষ উৎসাহজনক একো নাই। আপোনাৰ পেছাৰ সন্দৰ্ভত আপুনি নিৰাপত্তাহীনতাত ভুগিব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায় আৰু চাকৰিৰ সৈতে জড়িত সকলো কামতে বিশেষভাৱে প্ৰভাৱ পৰিব। আপুনি হয়তো আপোনাৰ লক্ষ্যৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নিশ্চয়কৈ কৰি আছে, আৰু তথাপিও সেইবোৰে আপোনাক এৰাই চলিব। আপুনি চাকৰি সলনি কৰিব বা আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপত উল্লেখযোগ্য পৰিৱৰ্তন কৰিব। অৱশ্যে এই সকলোবোৰে আপোনাক অসন্তুষ্ট কৰিব পাৰে। আপোনাৰ উদ্ধতৰ বিষয়াৰ লগত গুৰুতৰ সংঘাতৰ সম্ভাৱনা আছে। ইয়াৰ পৰা সাধ্য অনুসৰি পৰিহাৰ কৰিব লাগে। কঠিন পৰিস্থিতিৰ আগতীয়াকৈ অনুমান কৰিবলৈ চেষ্টা কৰক আৰু সময়ত প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ অবিবাহিত লোকসকল ৰোমান্টিক জীৱনৰ লগত নতুন মোহ আহিব। সম্পৰ্কত থকা ব্যক্তিসকলে নিজৰ আৱেগক নিজৰ সংগীৰ সৈতে ভাগ বতৰা কৰিব পাৰে। সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ বজাই ৰাখিবলৈ ইজনে সিজনৰ লগত নিজৰ চিন্তাবোৰ মুকলিকৈ প্ৰকাশ কৰক। জীৱনৰ নতুন নতুন কথা অন্বেষণ কৰক। এই মাহত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ৰোমান্টিক ডেটৰ পৰিকল্পনা কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ সংগীৰ সৈতে আপোনাৰ আৱেগিক বন্ধন শক্তিশালী হ'ব পাৰে। ইয়াৰ বাহিৰেও সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সমন্বয় ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত পৰিস্থিতিৰ অনুকূল সংমিশ্ৰণে আপোনাৰ স্বাস্থ্যৰ বাবে উৎসাহজনক সম্ভাৱনা সৃষ্টি কৰিব। বাত বিষৰ দৰে দীঘলীয়া ৰোগ আৰু পেট ফুলাৰ দৰে অনিয়ম আৰু পাচন তন্ত্ৰৰ অতিৰিক্ত বায়ুৰ আক্ৰান্ত ব্যক্তিসকলে যথেষ্ট সকাহ পাব। অৰ্থাৎ সাধাৰণ সাৱধানতাইহে নিশ্চিত কৰিব যে এনে অসুবিধাই আপোনাক আমনি কৰিব নে নকৰে। কিন্তু ডিঙিৰ যিকোনো স্থায়ী অস্বস্তিৰ প্ৰতি সাৱধান হোৱাৰ বিভিন্ন ভিত্তি আছে। ইয়াৰ জটিলতাসমূহৰ ওপৰত গুৰুত্ব সহকাৰে অনুসন্ধান কৰিব লাগিব আৰু এইদৰে কোনো অসাৱধানতা নোহোৱাকৈ চিকিৎসা কৰিব লাগিব। কোনো ধৰণৰ ব্যৰ্থতাই সুখদায়ক আৰু অনুকূল স্বাস্থ্যৰ অৱস্থান ক্ষতি কৰিব পাৰে। তদুপৰি আপোনাৰ চিন্তাৰ কোনো গুৰুত্ব ভিত্তি নাই। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিশেষ তথ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত চন্দ্ৰ হয়তো উৎকৃষ্ট হ'ব পাৰে আৰু উপাৰ্জন খুবেই ভাল হ'ব। বিপক্ষৰ মাত তললৈ নামিব আৰু কাম দ্ৰুতগতিত আগবাঢ়িব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সন্তুষ্ট হ'ব আৰু কোনো ধৰণৰ অশান্তিৰ সম্ভাৱনা নাই। আপোনাৰ এই মাহৰ 6-7 তাৰিখে আয় কম হ'ব পাৰে আৰু খৰচ বেছি হ'ব পাৰে। লক্ষ্য পূৰণ হ'ব আৰু নতুন কামত উপনীত হ'ব। ব্যৱসায় অনুকূল হ'ব। বন্ধুসকলে সহায় আগবঢ়াব আৰু বিবাহিত সংগীৰ পৰা আপুনি সুখ লাভ কৰিব। আপোনাৰ প্ৰেম সফল হ'ব। ল'ৰা ছোৱালীয়ে সহায় কৰিব লাগিব আৰু উপাৰ্জন খুবেই ভাল হৈ থাকিব। বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ
10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা দুটা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ সেই প্ৰশ্ন ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।